নমস্কাৰ মেৰাজ শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ ভিডিঅ'টোত আমি ইয়াৰ ৰিলেটেড যিখিনি কনসেপ্ট আছে সেইখিনি আলোচনা কৰিছো এতিয়া আমি 4.3 গুটে কোৱেশ্চনখিনি এফালৰ পৰা কৰি যাম ঠিক আছে তো একে প্ৰথমতে দুটা ইকুৱেশ্যন দিয়া আছে ঠিক আছে তো প্ৰথমটো মই অকমান সিম্পলিফাই কৰি লওঁ লিখিবা যে 1 ৰ পৰা কি লিখিম যে 3x = twice y plus 2 obviously twice y to ইফালে লৈ গলো implies x equal to kiman twice y plus 2 divided by 3 etu equation kiman dilu 3 dilu thik ase etu pisot ami use korim kenamake tar pisot therefore equation 2 implies 2 pora ami ki pao 9x square no 9x square mane ki likhibo paru 3x whole square plus aru 4 etu mane twice y whole square equal to 2 तो তোমালোকে অলরেডি এটো বস্তু স্পট কইলাই সকে কি যে 3x - twice y আছে 3x whole square plus twice y whole square আছে গতিকে আমি somehow কি কৰিম এই বস্তুটো আনিবলৈ ট্রাই কৰিম ঠিক আছে আৰু এটো আহিব কেনেকে যদি মই 3x - twice y whole square কৰি যদি plus 2 into 3x into twice y লিখো তেতিয়া হৈ যাব হয় মানে কি a minus b whole square plus twice ab গটিকে কি হ'ব ইয়াৰ যেটো minus twice ab লব ইয়াৰ যেটো plus twice ab লব দুইটা কাট গুছি যাব আৰু ফাইনালি আমি এটো পাম হয় বুজি পাবা আগতে আমি যেটো 4.1 কৰিবলে আমি বহুত ইউজ কৰিছো এটো ফৰ্মুলা হয় বাৰু তো ইয়াত ভ্যালু পুট কৰা কিমান 3x - twice y মানে কিমান 2 মানে 2 স্কয়াৰ আলটিমেটলি কিমান হ'ব 4 হ'ব আৰু প্লাস 2 3 গুণ 6 6 গুণ 12 12xy equal to 2 তো সাইডত লিখিব পাৰা এটো আমি কোৰ পৰা কৈছো 1 ৰ ভ্যালু পাতিছো না তো ইয়াত লিখিব পাৰা যে 1 ৰ পৰা তোমালোকে এটা বস্তু ধ্যান ৰাখিবা এই বস্তুখিনি যদি তুমি একদম প্ৰপাৰ পাৰা তেতিয়াটো কথাই নাই কিন্তু যদি কিটাবা ডাউট লাগে এটা কাম কৰিবা এই যেটো 1 ৰ পৰা 2 ৰ পৰা আমি লিখো যে এইখিনি বস্তু লিখি থবা ঠিক আছে এক্সামত লাগিলে তুমি নিলিখাই কিন্তু কি এই বস্তু কিটা লিখি থলে পিছত যেতিয়া তুমি ৰিভাইজ কৰিবা আকৌ তেতিয়া ভিডিওটো চাব নালাগে মানে হয় নিজে গম পাবা যেটো কিয় হৈছে আৰু সেই কাৰণে মই জিমান বিলাক মানে কোৱেশ্চন কৰাম বা জিমান বিলাক কোৱেশ্চন কৰাইছো চেষ্টাটো এটো থাকে যে সাইডত কিবা ৰিজনটা দি থও মানে ঠিক আছে সব বাই নহয় কিন্তু কিটাবা হেয়াই মানে কথাটো গটিকে লিখিলে ভাল তোমাৰ কাৰণে ভাল যাতে নেক্সট টাইম ভিডিও চাবলগিয়া নহয় চালেটো মুৰে প্ৰফিট বাট গলিয়াও হেটোৱে হেয়াই আৰু তাৰপিছত সাইডটো ইফালে গুছি গলে কিমান হ'ব 2 হ'ব obviously তো 12xy 12 x মানে কিমান x মানে আমি উলিয়াই থৈছো কিমান twice y plus 2 divided by 3 into y to lastত নিলিখো y ভ্যালুটো ইয়াত কি নিলিখো আগফালে লিখি দিও মানে ভাল হ'ব কইবলে আৰু ইকুৱেল টু সাইডটো ইফালে গুছি গলে কিমান হ'ব অলৰেডি -2 আৰু এইখিনতে মই এটা ঝেমেলা মাৰি দিও কি ঝেমেলা এই যেটো 12 আছে আৰু এই যেটো -2 আছে এই দুটা 2 ৰ গুণিতক 2 ৰ মাল্টিপল ঠিক আছে গটিকে 2 ৰে ইয়াক যদি মই হৰণ কৰি দিও এটো কিমান হ'ব 6y into twice y plus 2 divided by 3 equal কিমান -1 2 ৰে ইয়াক হৰণ কৰিছো 2 ৰে ইয়াক হৰণ কৰিছো both side হৰণ কৰিছো ঠিক আছে ডাউট নাই গটিকে নেক্সট এই যেটো 3 আছে আৰু যেটো 6 আছে 3 এ 6 কটা যাব দুবাৰ গটিকে কিমান পাম আমি twice y পাম twice y into twice y কিমান 4y square plus 2 দুগুণ কিমান ইয়াত y আছে ন 2y into 2 কিমান হ'ব 4y ঠিক আছে -1 টো এফালে লৈ আহা কিমান পাবা +1 equal to 0 তো দেখা দেই কথা এটো কি আছে এটো তোমাৰ twice y plus 1 whole square সসন হয় নহয় ভাঙি চাবা এটোৱে পাবা ঠিক আছে উলাইছে নে আৰু এক স্টেপ পাৰিম না পাইম আৰু এক স্টেপ লিখিব পাৰিম কি গতিকে কি লিখিম twice y plus 1 into twice y plus 1 equal to 0 উলাইছে মজা গটিকে ইয়াৰ পিছৰ স্টেপটো মই ইয়াত কি লিখিব পাৰো যে twice y equal to -1 or twice y equal to -1 implies y equal to kiman -half or y equal to -half ঠিক আছে গটিকে ইয়াৰ পিছৰ স্টেপটো আমি কি কৰিম x ৰ জায়গা x ৰ मतलब ইয়াত ইকুৱেশনত কি কয় y ভ্যালু কিটা পাতি দিম মানে ইকুৱেশন 3 পৰা তো লিখিবা এটাকে 3 ৰ পৰা ঠিক আছে বা 3 ইমপ্লাইজ লিখিব পাৰা যি ভাল লাগে আৰু x equal to কিমান
x equal to আমি কি লিখিব পাৰো twice y plus 2 গতিকে 2 into minus half plus 2 ঠিক আছে divided by 3 গতিকে কিমান হ'ব 2 2 কটা গল থাকিলা -1 plus 2 কিমান হ'ব 1 by 3 ঠিক আছে তো or কি লিখিব পাৰা x equal to 1 by 3 কাৰণ তুমি a y equal to -half পাতিলো ভ্যালু একে পাবা এখানে আকৌ তামঝাম কৰা একো দৰকাৰ নাই মানে গতিকে একেবাৰে কৰিছো ঠিক আছে তো আশা কৰো এটো বুজি পাইছে গতিকে লিখিবা কি এটাকে নিৰ্ণয় সমীকৰণ সৰি এটাকে নিৰ্ণয় সমাধান বা required solution বা নিৰ্ণয় মূল required roots যি লিখা আৰু গতিকে প্ৰথমটো কি আহিব 1 by 3 x ৰ ভ্যালু লগত কিমান আছে -half ওকে আৰু কি আহিব তোমাৰ 1/3 -half একেটাই ঠিক আছে তো আশা কৰো এটা একদম টিপ টপ বুজি পাইছা সকে যদি হয় কমেন্ট বক্সত জনাবা ঠিক আছে বা ভিডিওটো লাইক কৰিবা নেক্সট লৈ আইছো কোৱেশ্চন নম্বৰ 2 x - y + 2 = 0 আৰু x² + y² = 100 মই ডাইৰেক্ট একেবাৰে কৰিম হা x² + y² ইয়াত কি আছে x - y 2 টো ইফালে গলে -2 হ'ব obviously হয় লিখি দিয়া নাই আৰু 2 টো ইফালে গলে -2 মানে x - y = -2 আমাৰ ওচৰত এটা ভ্যালু আছে ইয়াত আমাৰ ওচৰত কি আছে x² + y² ইয়াৰ আগৰ কোৱেশ্চনটো নিচিনা আমি একে কৰিম কি কৰিম তোমাৰ x - y² plus twice xy equal 100 ইয়াৰ আগৰটো লিখা একদম এক্সাক্ট একে ঠিক আছে এতিয়া x - y এৰ ভ্যালুটো কিমান হ'ব -2² 2 টো ইফালে গুচি গলে -2 হ'ব আৰু ইফালে 2xy equal 100 হয় বাকি তুমি আকৌ ভ্যালু পুট কৰি ভ্যালু পুট এখিনতে হৈ যাব দেখোন 2xy আছে ন গতিকে এটা কাম কৰো ভ্যালুটো ইয়াতে পুট কৰি দিও বেছি ভাল হ'ব ঠিক আছে x ৰ ভ্যালু পাতিম ন y টো ইফালে গলে কি হ'ব y 2 টো ইফালে গলে কি হ'ব -2 মানে কি মই x ৰ জায়গাত কি ভ্যালু পুট কৰিব পাৰো y - 2 ঠিক আছে আৰু যেটো x আছে x টো মই লগত লিখিম সৰি যেটো y আছে y টো লগত লিখিম মানে a y টো ঠিক আছে বুজি পাম ইকুৱেল কিমান ইকুৱেল 100 গতিকে 2² মানে কিমান 4 plus twice y into y minus 2 equal 100 implies twice y মানে এটো কিমান হ'ব এটো হ'ল তোমাৰ twice y square minus 2 দুগুণ 4y তাৰ পিছত 100 টো যদি এটো সাইডে গুছি আহে কিমান হ'ব মাইনাস কিমান হ'ব 100 টো যদি এফালে গুছি আহে 96 equal 0 এই গুটেই গিটা 2 ৰে হৰণ যায় গুটেই গিটা 2 গুণিতক গতিকে গুটেই গিটা হৰণ কৰি দিলে কিমান হ'ব 2 ৰে y square minus twice y minus 248 ইমান ঠিক আছে বাকি 6 8 গুণ 48 গতিকে এটো আমি ফ্যাক্টৰাইজ কৰিবলৈ আমাৰ ইজি হৈ গল x square minus 8y plus 6 8 গুণ 48 ন 6y minus 48 equal 0 তো দেখা দেখি কথা ইয়াত y minus 8 কমন আহিব আৰু ইফালে y minus 8 কমন আহিব গতিকে কমন কিমান মানে 6 থাকিব গতিকে y plus 6 equal 0 গতিকে আমাৰ এটো কিমান হ'ব y equal to 8 or y equal to -6 ঠিক আছে বুজি পাইছো ইজি তাৰ পিছত এখিনিত একচুয়ালি লিখিব পাৰা 1 ৰ পৰা হ'ব নেক্সট এতিয়া সমীকৰণ 1 ৰ পৰা মই কি পাও যে x equal to ডাইৰেক্ট লিখিছো y টো ইফালে গলে obviously y 2 টো ইফালে গলে -2 গতিকে কিমান হ'ব 8 - 2 কিমান হ'ব তোমাৰ 6 ন আৰু or x equal to y - 2 ন গতিকে x ৰ জায়গাত কিমান পাতিবা -6 - 2 কিমান হ'ব -8 তো আশা কৰো হেতু তোমালকে বুজি পাইছে চাগে সলিউশনটা কি হ'ব প্ৰথমটো হ'ব তোমাৰ 6,8 আৰু সেকেন্ড সলিউশনটো কিমান -8 আৰু -6 ঠিক আছে তো আশা কৰো তোমালকে এটো বস্তু বুজি পাইছে চাগে ইয়াক পিছৰ কোৱেশ্চনটো লাইছো নেক্সট কোৱেশ্চন নম্বৰ 3 কিমান আছে x + y = 8 এটো দেখা দেই কথা তো ডাইৰেক্ট কি আছে x + y দিয়া আছে গতিকে এটো কি হ'ব x + y হোল স্কয়াৰ লিখিম ইয়াত সাবধান minus twice xy হ'ব ঠিক আছে ইয়াৰ আগলৈকে আমি plus twice xy লিখি আছিলো কাৰণ ভিতৰত মাইনাস আছিল ইয়াত প্লাস হ'ব আৰু ইয়াত মাইনাস হ'ব ঠিক আছে কৰি চাবা গম পাবাই ইকুৱেল কিমান 50 একচুয়ালি ইকুৱেশন 2 নালাগে ডাইৰেক্ট আমি ইয়াৰ পৰাই কৰিছো হ'ব
আৰু নেক্সট এইখিনিতে অৱশ্যে আৰু বুলি লিখিব পাৰা হা এইটো কাৰণ এইটো দুটা সেপাৰেট হয় বাৰু x plus y মানে কিমান এটো হৈ গৈছে তোমাৰ h square মানে কিমান 64 minus 2x y মানে কিমান y মানে হৈছে তোমাৰ 8 minus x ঠিক আছে এটো x টো ইফালে গলে গুছি গলে 8 minus x obviously equal কিমান 50 এটো কোৰ পৰা পালো এটো পালো একৰ পৰা হয় গতিকে এখিনি ইনটু কৰি দিও কিমান হ'ব 2 8 গুণ minus 16x minus a minus a plus 2x square তাৰ পিছত 50 টো এফালে লৈ আইলে কিমান হ'ব plus 14 equal 0 বাকি 2 দি পেলাই গুটেখিনি হৰণ কৰি দিয়া এটা কাম কৰো এট x square টো আগত লিখি লও 2x square minus 16x plus 14 equal 0 আৰু 2 দি পেলাই সবকে হৰণ কৰি দিয়া 2 ইমান গুণ 2 8 গুণ 16 plus 2 7 গুণ 14 গটিকে ইয়াটো বস্তু মিলিয়ে আছে হ'ব কিমান x square minus তোমাৰ 7x plus no minus x plus 7 equal 0 গটিকে x minus 7 into x minus 1 equal 0 ইয়াৰ পৰা কি পাম যে x equal to 7 or x equal to 1 ঠিক আছে ইন্টারেস্টিং ন ইমান তামঝাম নাই মানে তাপা নেক্সট ইকুয়েশন 1 ৰ পৰা এটাকে একৰ পৰা কি লিখিব পাৰা যে x plus মানে y equal to কিমান 8 minus x ন গটিকে এটো ক্ষেত্ৰত কি হ'ব 8 minus 7 আৰু 1 হয় or কি পাম তোমাৰ y equal to 8 minus x তো 8 minus 1 মানে কিমান 7 এটাকে আমি নিৰ্ণয় সমাধান বুলি লিখি পেলাই কি লিখিব পাৰো যে 7,1 7 এটো 1 এটো আৰু 1,7 এইটা হৈ গল আমাৰ লেভেলকে आंसर গতিকে আশা কৰো এই কোৱেশ্চনটো তোমালোকে ইজিলি বুজি পাইছা সকে তাৰ পিছত ইয়াৰ পিছৰ কোৱেশ্চনটো লাইছো পিছৰটো লাই জানো চাই নম্বৰ একো নাই তাবা কোৱেশ্চন নম্বৰ 4 তো ইয়াত এটো আছে আৰু এটো আছে হোল স্কয়াৰ খিনি পিছত চিন্তা কৰি থাকিম আৰু ইয়াত সোয়া আগৰ বিলাকৰ নিচিনা ইয়াত হোল স্কয়াৰ বিলাক মিলি না যায় হয় মানে a + b হোল স্কয়াৰ বা a - b হোল স্কয়াৰ আমি এটো ভাঙিব নোৱাৰো মানে কাৰণ ইয়াত কি আছে 3y আছে আৰু ইয়াত অকল x আছে হয় গতিকে ডাইৰেক্ট আমি প্ৰতিস্থাপন পদ্ধতি কৰিম এটাকে একৰ পৰা কি পাম যে x = -3y - 2 ইয়াক পইণ্ট নম্বৰ 3 বুলি ধৰিবা বা ইকুৱেশ্যন নম্বৰ 3 বুলি ধৰিবা এটাকে যেটো ইকুৱেশ্যন 2 আছে 2 পৰা আমি অকমান এখিনি এক্সপান্ড কৰিম 4 * x ৰ ভ্যালু কিমান -3y - 2 হোল স্কয়াৰ ওকে plus 3y square equal 7 ঠিক আছে ইয়াৰ পিছৰ স্টেপটোত কি লিখিম তোমাৰ 4 into a গুটে হোল স্কয়াৰ ভাঙি দিম তো 3y হোল স্কয়াৰ মানে কিমান -3y হোল স্কয়াৰ মানে কিমান হ'ব 9y square তাৰ পিছত plus 2 square মানে 4 minus twice যদি তুমি ডাইৰেক্ট কৈছা twice minus plus minus 2 into কিমান -3y into 2 এখিনি ধ্যান ৰাখিবা দে এই যেটো মাইনাস আছে 2 ৰ আগৰ যেটো মাইনাস আছে ইয়াক মই a বুলি লৈছো ইয়াক b বুলি লৈছো গতিকে a - b হোল স্কয়াৰ কি আছে সোয়া -3y টো এটা হয় এটো এটা হয় ঠিক আছে নে হ'ব গতিকে আৰু a - টো কি এটো ফৰ্মুলা মাইনাস এটো আৰু এটো আমি এনেকে মিলাই লৈছো ঠিক আছে বুজি পাবাই তোমালোকে তাৰ পিছত এডাল কাৰ্লি ব্ৰেকেট কৈ দিও ৰবা আৰু plus 3y square equal 7 বা এটো যদি ডাউট লাগে আৰু এটা কাম কৰিব পাৰা এই মাইনাস টো কি হ'ব কমন আহিব ভিতৰত কি দিব 3y plus 2 হয় আৰু মাইনাস টো যেহেতু মাইনাসৰ স্কয়াৰ কৰিলে মাইনাস টো একো কাম নাহে গতিকে 3y plus 2 হোল স্কয়াৰ হলে ফৰ্মুলা যেটো হ'ব হেতুই ঠিক আছে বুজি পাম তো 4 into ভিতৰখিনি আওকন ঠিক ঠাক কৰিলো y square plus 4 minus a plus 2 * 3 = 6 6 * 2 = 12y plus 3y square minus 7 equal 0 7 to ইফালে লৈ লো বাকি 4 9 গুণ কিমান 36y square তাৰ পিছত 4 4 গুণ কিমান 16 plus 4 12 48y plus 3y square minus 7 equal 0 তো implies 36 আৰু 3 plus কৰি দিলে কিমান হ'ব 39y square তাৰ পিছত 48 টো থাকিব দিয়া 48y
আৰু নেক্সট 16 পা এটো গলে কিমান থাকিব 7 9 16 ইকুৱেল 0 আৰু ভালকে যদি মন কৰা এই গুটেকিটা নাম্বাৰ 3 ৰে ডিভাইড কৰি আছে গটিকে কি লিখিম গটিকে 3 ৰে ডিভাইড কৰি দিম 3 13 39 প্লাস 3 16 48 প্লাস 3 3 গুণ 9 গটিকে ইয়াতটো দেখা দেখি কথা 3 13 39 39 ওলাই আছে 13y স্কয়াৰ plus 13y plus 3y plus 3 equal 0 গটিকে কমন যদি লোৱা 13y যদি কমন লোৱা কি পাবা y plus 1 আৰু ইয়াত 3 এটা কমন ললে y plus 1 equal 0 implies কিমান হ'ব y plus 1 into 13y plus 3 equal 0 বাকি এই ভ্যালুকিটা ওলাইছে নে ওলাই আছে মজা গটিকে এইকিটা আমি পুট কৰিম কত আমি পুট কৰিম মানে আৰু এক স্টেপ লিখিব লাগিব ঠিক আছে তো এটাকে কি লিখিব পাৰা যে y plus 1 equal 0 গতিকে কি হ'ব y equal to -1 or y তিনিটো ইফালে গলে -3 divided by 13 তো y equal to -3 by 13 ঠিক আছে গতিকে x or y ভ্যালু দুটা পাই গলো এতিয়া আমাক কি লাগে x ৰ ভ্যালু লাগে ইয়াত পাম এটাকে ইকুৱেচন 3 টু ইকুৱেচন 3 পৰা কি পাবা x equal to -3 into -1 -2 গতিকে কিমান হ'ব এটো এটো হৈ গল 4 -2 কিমান 2 ঠিক আছে or কি লিখিব পাৰো or তোমাৰ x equal to -3 into y মানে -3 by 13 -2 গতিকে 3 3 গুণ কিমান 9 minus 2 তেৰং কিমান 26 divided by কিমান 13 গতিকে তলত থাকিব 13 আৰু 16 7 9 16 গতিকে কিমান হ'ব ইয়াত থাকিব তোমাৰ 17 -17 by 13 গতিকে আমাৰ आंसर কি ওলাব 2, -1 সলিউশনটো মানে 2, -1 আৰু কি হ'ব -17 by 13, -3 by 13 গতিকে এটো হৈ গল আমাৰ উলিয়াবলগীয়া आंसर তো আশা কৰো এই গুটিকিটা কোৱেশ্চন তোমালোকে ইজিলি বুজি পাইছা যদি হয় ঠিক আছে তো thank you so much for watching stay curious keep learning